নাহৰকটীয়াত মিছন বসুন্ধৰাৰ অধীনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিপট্টা প্ৰদান অনুষ্ঠান। নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ নেতৃত্বত 23 ফেব্ৰুৱাৰীত অনুষ্ঠিত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিপট্টা প্ৰদান অনুষ্ঠানত প্ৰায় 4,285টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল বৰুৱা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু বিভাগীয় বিষয়াসকল। মিছন বসুন্ধৰা 2ৰ অভিযান জৰিয়তে অসমত বসবাস কৰা সকলো শ্ৰেণীৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক পট্টা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী জয়ন্তমল বৰুৱাই। এগৰাকী ব্যক্তিক আমি মাটিৰ পট্টা প্ৰদান কৰিলোঁ। ইয়াত সন্মানীয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ উপস্থিতিত আমি 4,282গৰাকী ব্যক্তিক ইয়াত কাউণ্টাৰ বনাই আমি একেলগে মাটিৰ পট্টা প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰৰ লক্ষ্য আছিল যে খিলঞ্জীয়া প্ৰতিগৰাকী ভূমিপুত্ৰক যাতে আমি ভূমিহীনক ভূমিৰ পট্টা দিব পাৰোঁ, সেই লক্ষ্যৰে মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল। মিছন বসুন্ধৰা 1 আৰু 2ৰ জৰিয়তে আমি প্ৰায় 3 লাখতকৈ অধিক ব্যক্তিক মাটিৰ পট্টা দিছোঁ আৰু আজি ইয়ালৈ আহি এই ধৰণে প্ৰায় 4,500 ব্যক্তিক মাটিৰ পট্টা দিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। ইয়াৰ প্ৰায় 100% খিলঞ্জীয়া মানুহ আৰু ইয়াত বেছিভাগেই খিলঞ্জীয়া জনগোষ্ঠীয় লোক, অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ লোক। গতিকে এইসকল লোকৰ হাতত মাটিৰ পট্টা তুলি দি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ, যিটো বছৰ বছৰ জুৰি শতিকা জুৰি এইসকল মানুহে খিলঞ্জীয়া হোৱাৰ পিছতো, ভূমিহীন হোৱাৰ পিছতো ভূমিৰ পট্টা পোৱা নাছিল। এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক দূৰদৰ্শী অত্যন্ত সুদূৰ প্ৰসাৰী সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ জৰিয়তে আমি মাটিৰ পট্টা দি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। নাহৰকটীয়াৰ পৰা আখিৰ উৎকৰণৰ ৰিপৰ্ট, অসম আদিত্য।